মহানগৰীৰ ঐতিহ্যমণ্ডিত ডন বস্কো স্কুলৰ অধ্যক্ষ ফাদাৰ ছেবেষ্টিয়ান মেথিউক আজি বিদায় সম্বৰ্ধনা জনায় আৰু নতুন অধ্যক্ষ হিচাপে ফাদাৰ এলেক্স মেথিউৱে কাৰ্যভাৰ গ্ৰহণ কৰে। এক আৱেগিক মুহূৰ্তৰ পৰিৱেশে সকলোকে জীপাল কৰি তোলে। উল্লেখযোগ্য যে ফাদাৰ ছেবেষ্টিয়ান মেথিউৱে একেৰাহে 10 বছৰ ধৰি পাণবজাৰ ডন বস্কোৰ অধ্যক্ষ হিচাপে বহু পৰিৱৰ্তন কৰি শিক্ষাৰ মানদণ্ড উন্নীত কৰাত অৰিহণা যোগাইছিল। আজি বিদায় বেলাত স্কুল কৰ্তৃপক্ষই উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে নতুন অধ্যক্ষ ফাদাৰ এলেক্স মেথিউকো উষ্ম আদৰণি জনাইছে। সেই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীতেৰে অভিবাদন জনায়। ছেবাষ্টিয়ান মেথিউ ডন বস্কোৰ পৰা অৱসৰ ল'লেও উত্তৰ পূবৰ প্ৰেছিডেন্সিয়েলৰ কেন্দ্ৰীয় অসম নামনি অসম গাৰো হিলছ আৰু পাহাৰীয়া অঞ্চলৰ দায়িত্বত থাকিব। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।